বিভানে একো নকৰাকৈ বহি নাথাকে। তো এই কথাটো মই কিহৰ কাৰণে ক'লো আৰু কি হ'বলৈ গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটি প্ৰতিদৰা ধাৰাবাহিকখনত, তাৰ বিষয়ে সম্পূৰ্ণ আপোনালোকে আজিৰ জানিবলৈ পাব। আৰু আপোনালোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থকাৰ লগতে আনফেচৰ ভিডিঅ'বোৰো আহি আছে। আপোনালোকে যিসকলে চাই আছে তেতিয়াহ'লে গম পাইছে যে কিছুমান কামৰ কাৰণে মই আনফেচ ভিডিঅ'ত দেখিবলগীয়া হৈছে আৰু আগলৈ হয়তো দিবলগীয়া হ'ব পাৰে। তো তেনেকৈ দি আছোঁ আৰু বাকী ফেচ কেম আৰু আনফেচ একেলগে লগ কৰি দিম আৰু আপোনালোকে চাই যাব আগলৈ। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে যে বেদে তেনেকৈ ভনীয়েকৰ বিয়াখন দিব পাৰিলে এতিয়া সুখী হ'ল, কাৰণ এতিয়া যিহেতু বেদৰ লগতে ৰত্নই থাকে আৰু ৰত্নই এতিয়া যিহেতু ভনীয়েকৰ ভালদৰে যত্ন ল'ব পাৰিব আৰু ভনীয়েকৰ কাৰণে একো চিন্তা নাথাকাকৈ বেদে যিহেতু আগতে বিয়া দিম বুলি ভাবিছিল আৰু সেইবাবে সেইটোৱে হৈ গ'ল অৱশেষত। আৰু বিন্দু আৰু ৰত্নৰ বিয়া হ'ল আৰু ৰত্ন আৰু বিন্দুৰ বিয়া যিহেতু হ'ল আৰু এতিয়া তেওঁলোকৰ মাজত ভালদৰে বুজা পৰা আৰম্ভ হ'ব আৰু লগতে বিন্দুৰ যিটো আগৰ গাত লাগি থকা সেই দাগটো নোহোৱা হৈ যাব আৰু সেইটো ৰত্নই কৰিব নিশ্চয়। ৰত্নৰ কাৰণে তেনেকুৱা হ'ল যিহেতু, আৰু ৰত্ন আৰু বেদে আজি একেলগে ভাড়া মাৰিবলৈ যাব আৰু তেওঁলোকৰ মাজত আগৰ দৰে চলি থাকিব। কিন্তু যিহেতু বেদে সেইটো কাম কৰি আছে আৰু সেইটো কামৰ কাৰণে হয়তো আকৌ বেলেগ বেলেগ হৈ যাব। আৰু যিহেতু এইকেইদিন আপোনালোকে নিশ্চয় দেখিবলৈ পোৱা নাছিল বিয়াৰ কাৰণে, এতিয়াৰ পৰা হয়তো আকৌ বেদক সেইবোৰ কামত সোমোৱা দেখিবলৈ পাব। আৰু লগতে এতিয়া যিহেতু ৰত্ন আৰু বিন্দুৰ বিয়া হৈ গ'ল আৰু বিভানে বিচাৰিছিল যে বেদের ভনীয়েকে যাতে লাজ পায় আৰু লাজ পাই কতো যাতে বিয়া হ'ব নোৱাৰে আৰু সমাজৰ আগত যাতে ইমানে লাজ পাওক যাতে এতিয়া তেওঁলোকৰ ঘৰখনে সমাজখনৰ আগত মুখ উলিয়াব নোৱাৰে। তো তেনেকুৱা কৰিবৰ কাৰণে চেষ্টা যিহেতু কৰিছিল, কিন্তু সেইটোৰ জাগাত এতিয়া বিন্দুটো বিয়া হৈ গ'ল ৰত্নৰ লগত আৰু বিন্দুৰ বিয়া হোৱাৰ কাৰণে এতিয়া তেওঁলোকৰ মাজত খং, আৰু সেই ল'ৰাটোৱে আজি ফোন কৰি বিভানক কৈ দিব যে আচলতে বিন্দুৰ যি বিয়া হৈ গ'ল সেইদিনাই, আৰু তেওঁ নোযোৱাৰ পিছত ৰত্নই দি বেদৰ লগত থকা ৰত্নই দি বিয়া কৰালে। তো সেইটো কথা এতিয়া ক'ব আৰু সেইটো কথা কোৱাৰ পিছত ৰত্নৰ কথাটো গম পোৱাৰ পিছতে ৰত্নৰ কাৰণে খং উঠিব বিভানৰ, আৰু বিভানে এতিয়া বেলেগ এটা কথা ভাবিব, অৰ্থাৎ কেনেকৈ এতিয়া আকৌ বিন্দু আৰু ৰত্নক কেনেকৈ শেষ কৰিব পাৰি এইবাৰ। তো সেই তাৰে চিন্তা কৰিব যাতে এতিয়া বেদে মনত দুখ পায়। তো তেনেকুৱা কাম যিহেতু কৰিবলৈ বিচাৰিছিল সেইটোতো ছাকচেছ নহ'ল আৰু এতিয়া এটা বেলেগকৈ ছাকচেছ কৰিবলৈ চাব এই কামটো। তো এতিয়া কেনেকৈ কি কৰে তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডত এতিয়া দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে, আজিৰ খণ্ডত কি হ'বলৈ গৈ আছে আৰু কোনে কোনে আজিৰ এপিছডটো চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।